উজনি অসমৰ বিভিন্ন স্থানত ভয়ংকৰ বান পৰিস্থিতি গোগামুখত উপস্থিত হৈ বানপানীক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। এই দুৰ্যোগৰ সময়ছোৱাত সংশ্লিষ্ট বিভাগ আৰু চৰকাৰক উদ্ধাৰ অভিযানৰ সমান্তৰালভাৱে সাহায্য প্ৰদানৰ ব্যৱস্থা ত্বৰান্বিত কৰাৰ আহ্বান ছাত্ৰ নেতাগৰাকীৰ। প্ৰশাসনৰ থাকিব লগা ব্যৱস্থাক লৈও আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে। উজনি অসমৰ যি বান পৰিস্থিতি, এই বান পৰিস্থিতিয়ে জনসাধাৰণক ব্যাপক দুৰ্যোগৰ সন্মুখীন কৰিছে আৰু এই দুৰ্যোগৰ সময়খিনিত যুদ্ধকালীন তৎপৰতাৰে চৰকাৰ সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু যিসমূহ বিভাগ আছে সেইসমূহক আমি উদ্ধাৰ অভিযানৰ সমান্তৰালভাৱে সাহায্য প্ৰদানৰ ব্যৱস্থাটোক ত্বৰান্বিত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। কিন্তু তাৰ লগে লগে এই গোটেই পৰিৱেশটো যেতিয়া সৃষ্টি হ'ল, পৰিৱেশটো সৃষ্টি হোৱাৰ লগে লগে আমি সন্মুখীন হোৱা এটা সমস্যা হৈছে যে কোনো প্ৰশাসনৰ যিসমূহ ব্যৱস্থাপনা থাকিব লাগে সেই ব্যৱস্থাপনা আচলতে যুগসাপেক্ষ হোৱা নাই। আন্তঃগাঁথনিৰ আমাৰ অভাৱ যে আছে সেই কথাটো পৰিলক্ষিত হৈছে। SDRF, NDRF কোনো স্থানলৈ গৈ পাব নোৱাৰা এটা পৰিৱেশ, গছৰ ডালত উঠি মাতৃ আৰু পুত্ৰৰ জীৱন ৰক্ষা কৰিব লগা এটা পৰিৱেশ হৈছে। এনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজিব পৰাকৈ আচলতে আমি যে আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰিব লাগে সেই কথাটো চৰকাৰে অনুধাৱন কৰা উচিত। আৰু এইখিনি সময়ত উজনি নামনিৰ যাতায়াত পৰ্যন্ত ব্যাহত হোৱাৰ এটা পৰিৱেশ আমি সৃষ্টি হোৱা লক্ষ্য কৰিছোঁ। কিন্তু এই যে পৰিৱেশটো হ'ল, এই পৰিৱেশটো কিহৰ কাৰণে হৈছে? যিসমূহ মথাউৰি আছে, মথাউৰিসমূহৰ ম্যাদ উকলি গ'ল নেকি? মথাউৰি পুনৰ নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? হঠাৎ যদি এনেকুৱা ধৰণৰ বান আহে, এটা চব ঢালাই ঘৰ পৰ্যন্ত যদি পানীয়ে বুৰাই পেলাব পৰা পৰ্যায়ত পানী আহিলে আমি কি পদ্ধতিৰে সৈতে ইয়াৰ মোকাবিলা কৰিম, সেই গোটেই ব্যৱস্থাপনাটো আচলতে চৰকাৰে অৱলম্বন কৰা উচিত। আৰু এই গোটেই ব্যৱস্থাপনাবিলাক অৱলম্বন কৰাৰ ক্ষেত্ৰত যিখিনি বিভাগীয় সংস্কাৰৰ প্ৰয়োজন আছে সেই সংস্কাৰৰ ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ।